আজি আপোনালোকক ততাতৈয়াকে আমি মাতি আনি আপোনালোকৰ যোগেদি ৰাইজক কিছু কথা জনাব বিচাৰিছোঁ যে এইমাত্ৰ মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা কিছু ৰায় পোৱা গৈছে। সেই সন্দৰ্ভত আপোনালোকৰ জৰিয়তে সেই দুখীয়া যিসকল উচ্ছেদিত ৰাইজ আৰু যিসকলে উচ্ছেদ হ'ব বুলি ভয় খাই আছে আৰু যিসকলে আমাক বিভিন্ন ধৰণৰ সমালোচনা কৰি আছে, এই সকলোলৈকে বিনম্ৰতাৰে কিছু কথা জনাব বিচাৰিছোঁ। আজি কিছুদিনৰ আগত বিলাসীপাৰাৰ চাপৰ অঞ্চলত বিভিন্ন ঠাইত যি দানৱীয় নিয়ম কানুন নামানি দুখীয়া মানুহসকলৰ ঘৰ বাৰী ভাঙি দিলে, এই সন্দৰ্ভত বিভিন্নজনে চৰকাৰক এই উচ্ছেদ কৰাৰ বিষয়ে সমালোচনা কৰাতকৈ মুখে টাৰ্গেট কৰা দেখা গ'ল। যেন আমিহে চৰকাৰত আছোঁ, যেন আমিহে এভিকশ্যন কৰিছোঁ, কিন্তু কি কৰিছোঁ কি নকৰিছোঁ সেই লোকসকলে, উচ্ছেদিত লোকসকলে আৰু তাৰ ওচৰৰ লোকসকলে ভালকৈ জানে। আৰু কিছুদিনৰ আগত অসমৰ সকলো লোকে জানিছিল যে এখন হেলিকপ্টাৰ লৈ আদানীৰ পুত্ৰ, আমি দেখা নাই, ধুবুৰী আৰু কোকৰাঝাৰৰ বিভিন্ন অঞ্চলত পৰিভ্ৰমণ কৰিছিল। তাৰ পিছতে আমাৰ একেবাৰে প্ৰশাসন এনেকুৱা ধৰণৰ হৈ গৈছে যে এতিয়া আৰু চৰকাৰখন আদানীহে চৰকাৰ। তাৰ পিছতে মুখ্যমন্ত্ৰী ডাঙৰীয়াও হেলিকপ্টাৰ গ'ল, হেলিকপ্টাৰ লৈ গৈ আদানীক মাতি দিবলৈ উত্ৰাৱল হ'ল। এই উত্ৰাৱলৰ মাজত আমি কেৱল কৈছিলোঁ যে মানুহসকলক নিয়ম কানুন মানি এই দুখীয়া লোকসকলক আপোনালোকে অলপ সকাহ দিয়ক। এই মানুহসকল বহুদিনীয়া, আজি এদিন দুদিন নহয়, 50, 60, 51 NRC সকলো থকা লোক, এই দুখীয়া লোকসকলক তেনেকৈ এজন ব্যক্তিগত লোকক লাভান্বিত কৰিবৰ কাৰণে এনেদৰে নকৰিব। ঠিক পঞ্চায়ত নিৰ্বাচন আগমুহূৰ্তত যিখিনি অঞ্চলত বিলাসীপাৰাত আপোনালোকে যিটো চাপৰ বুলি এতিয়া কৈ আছে, সেই বৃহত্তৰ অঞ্চলত যেতিয়া এই এভিকশ্যনৰ প্ৰচেছটো আৰম্ভ কৰিলে, সেই সময়ত স্থানীয় সাংসদ হিচাপে মই তাত খবৰ ল'বলৈ যাবলৈ ওলাইছিলোঁ। আৰু সেই খবৰ চাবলৈ যোৱাৰ সময়ত তাৰ কিছু লোকে মোক ক'লে যে এই সময়খিনিত হিটলাৰী শাসন চলিছে, মাৰ্চেল ল চলিছে, আপুনি কেইদিনমান নাহিলে যদি কিবা কাৰণত আমাক নাভাঙে, উচ্ছেদ নকৰে, গতিকে আপুনি কেইদিনমান আহিব নালাগে। মই এটা ধৰণেৰে ৰাজনীতি কৰোঁ, দুখীয়া মানুহৰ ঘৰ ভাঙি দুখীয়া মানুহক উচ্ছেদ কৰি ৰাজনীতি কৰা পক্ষত নাই। মই তেতিয়া সেইসকলক ক'লোঁ, যদি ৰাজনীতিৰ কাৰণতে তেওঁলোকে ভাঙিবলৈ ওলাইছে তেতিয়াহ'লে মই নাযাওঁ। তাৰপিছত এজন হিন্দী ভাষী, এজন অনা অসমীয়া বিজেপিৰ ডাঙৰ নেতা সেই অঞ্চলৰ, তেওঁ আহি ক'লে যে এতিয়া পঞ্চায়ত নিৰ্বাচন, যদি পঞ্চায়ত নিৰ্বাচনত আপোনালোকে আমাক ভোট দিয়ে তেতিয়াহ'লে এইখিনিৰ পৰা উচ্ছেদ কৰা নহয়। মই খবৰ আনিছোঁ, খবৰ মানে চৰকাৰৰ পৰা খবৰ নিছে। একৰ্ডিংলি তেওঁলোকে কংগ্ৰেছৰ প্ৰাৰ্থীক ভোট নিদিলে, মই ৰেকৰ্ডৰ সৈতে ক'ম। আৰু এঠাইত 3000 ভোটৰ ভিতৰত 2800 ভোট বিজেপিয়ে পালে। সেই মানুহসকলকে নিৰ্বাচনত তেওঁলোকে 3000 ভোটৰ ভিতৰত 2800 পোৱা মানুহখিনিকে বেছি টাৰ্গেট কৰিলে। যিসকলৰ টিভিত বিননি শুনিছে সেইসকলৰে বিননি। তাৰে মাজত দুজনমান বিজেপি ৱৰ্কাৰ ওলাল যে আপোনালোকে কংগ্ৰেছৰ কথা নুশুনিব, তেওঁলোকৰ এতিয়া সহায় নল'ব, আমি আপোনালোকক গোটেই কামখিনি কৰি দিম। আৰু আমিও ভাবিলোঁ যদি এই সময়খিনিত তেওঁলোকে বিজেপি কৰি যদি মানুহখিনি ঘৰ ভৰি বাচে, এইকেইটা দিন অন্ততঃ হিমন্ত বিশ্ব শৰ্মা যাওঁ অৱস্থাত মুখ্যমন্ত্ৰীৰ পৰা অন্ততঃ এইকেইটা দিন তেওঁলোকে কৰক, লাগিলে আমাৰ ৰাজনৈতিকভাৱে আমাক তেওঁলোকে নাথাকক। কিন্তু আপোনালোকে দেখিলে যে সাপক বিশ্বাস কৰিব পাৰিলোঁ, তেওঁলোকক বিশ্বাস কৰি লাভ নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আদানীৰ কথা শুনামতেই তেওঁলোকে এনেধৰণেৰে হুলস্থুল লগালে, যাৰ কাৰণে আজি
মহামান্য আদালতে আমাক সকাহ দিছে। এইকেইটা দিনত এনেকুৱা কৰি পেলালে যে একফালে হিমন্ত বিশ্ব শৰ্মা আদানী চৰকাৰখনে ঘৰবিলাক উচ্ছেদ কৰিছে, আনফালে তেওঁৰ মতে চলা কিছু লোক, যি লোকে কংগ্ৰেছৰ পৰা বিধায়ক হৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অন ৰেকৰ্ড বিধানসভাত কৈছে যে অধ্যক্ষ ডাঙৰীয়া এই লোকজনক আমিহে বিধায়ক কৰি ৰাখিছোঁ, মই যদি কওঁ আমাৰ অধ্যক্ষ ডাঙৰীয়াই কালিয়েই তেওঁক বিধায়কৰ পষ্ট খাৰিজ কৰিব, লগে লগে তেওঁ বহি থাকিল। এই লোকসকলেও মোৰ বিৰুদ্ধে হুঁচাৰ হ'ল যে আজি খবৰ লোৱা নাই, যেন মইহে ভাঙিছোঁ। খবৰ লৈছোঁ নে নাই এই কথাখিনি তেওঁলোকে খবৰে পোৱা নাই। এতিয়া যিসকলৰ ঘৰ ভাঙিলে, যিসকলে এখন সৰুকৈ ত্ৰিপাল লৈ আছে, যিসকলক সৰুকৈ আমি অকণমান খোৱা যোৱাৰ যোগাৰ কৰিছোঁ, কোনে দিছে সুধিবচোন। আমি নাম লোৱা নাই। NRC সময়তো তেনেকৈ মই বুমটোৰ পিছফালে থিয় হৈ পেলাই কোনোদিন প্ৰেছত কথা কোৱা নাই। মানুহৰ সহায় হ'ব লাগে। কওকচোন বিলাচীপাৰাৰ সেই লোকসকলৰ ওচৰলৈ যাওক। আজি আমি সেই সময়খিনিত তেওঁলোকে এইখিনি কৰিব বুলি জানি তেওঁলোকৰ অসুবিধা নোহোৱাকৈ আমি কিখিনি সহায় কৰিছোঁ সেইখিনি কৰক। এই দুটা দিনতে হুলস্থুল লগাই দিলে। মই তেতিয়া কৈছিলোঁ যে দুটা দিন অপেক্ষা কৰক। আজি কি হ'ল? আজি বিলাচীপাৰাৰ লগতে আপোনালোকে দেখুৱাই আছিলে, টিভিটো দেখুৱাই আছিল, আলমগঞ্জ বুলি এটুকুৰ ঠাই, একদম ইমান হাজাৰ মাটি আজি আপোনাৰ উচ্ছেদ কৰিব। আমি সেইখিনিলৈ গ'লোঁ, মই তেওঁলোকৰ লগত কথা পাতিলোঁ। এনেকুৱা এটা অৱস্থা হৈছিল যে তেওঁলোকে আমাৰ ওচৰলৈ আহিবলৈ খোজা নাছিল। পিছত বহুতে বুজিলে, ওচৰলৈ আহিলে, আমি ওচৰলৈ মাতি আনিলোঁ আৰু বাকী কিখিনি কাম আমি অলপ সহায় কৰিব পাৰিছোঁ, সেইখিনি কথা এতিয়া আপোনালোকক জনাম। এইকেইটা দিনত যিটো উচ্ছেদ কৰিলে, সেই উচ্ছেদ কৰাখিনি ঘোৰ অন্যায় কৰিছে, নীতি বহিৰ্ভূত হৈছে আৰু আপোনাৰ মহামান্য আদালতৰ নিৰ্দেশ অমান্য কৰিছে। 24/6/2025 তাৰিখে অনাৰেবল হাইকোৰ্টৰ এটা অৰ্ডাৰ, দিছ মেটাৰ পাৰ্টেইনিং টু এভিকশ্যন অফ দ্য পিটিশ্যনাৰ্ছ ফৰ এক্সিকিউশ্যন কনষ্ট্ৰাকশ্যন অফ সোলাৰ পাৱাৰ প্ৰজেক্ট এট ধুবুৰী আদানী প্ৰজেক্ট, তাত স্পষ্টকৈ লিখিছিল the prayer for adjournment made as regards WP within bracket C number 2350/2025 is allowed and such affidavit to be filed on or before 16/7/2025. This matter be listed together on 22/7/2025. কোনো ধৰণৰ ইয়াত নকৰিবৰ কাৰণে 24/6/2025 এটা অৰ্ডাৰ দিছিল। সেই অৰ্ডাৰটো সম্পূৰ্ণৰূপে ভাইলেট কৰি আজি তাৰ এডমিনিষ্ট্ৰেশ্যনে তাত এভিকশ্যন কৰিলে। এইটোৱে নহয়, আৰু এটা ৰায় আছিলে, 69 পেজৰ ৰায়। তাত স্পষ্টকৈ লিখিছে, 69 পেজৰ 64 পেৰাত কৈছে, উই একৰ্ডিংলি আনচাৰ the reference holding that the prior to initiation of proceedings under Rule 18 within bracket 2 of the settlement rules, the occupant / possessors of government lands have to be issued notice. Notice দিব দিছিল তেওঁলোকক। তেওঁলোকে নোটিছ দিয়া নাই। তেওঁলোকে এইটো নিয়মখিনি মানিবৰ কাৰণে কোৰ্টে কৈছিল আন এটা অৰ্ডাৰত, সেইখিনি মানা নাই। কোনকেইটা অৰ্ডাৰৰ ভিতৰত মানা নাই হাইকোৰ্টৰ, কোনটো তেওঁলোকে কণ্টেম কৰিছে, সেই কথাখিনি মই উল্লেখ কৰি অনাৰেবল চিফ জাষ্টিছ, অনাৰেবল গুৱাহাটী হাইকোৰ্টৰ চিফ জাষ্টিছক মই এখন চৌমত কেছ ল'বৰ কাৰণে মই এখন লেটাৰ পঠিয়াইছোঁ। মই আজি এইখিনি কথা কৈ সেই মানুহখিনিক ক'ব বিচাৰিছোঁ যে আপোনালোক লগত আমি আছোঁ। অত্যাচাৰী এটা শাসন চলি আছে, কোনো আমি তেওঁলোকৰ লগত আমি কৈছিলোঁ যে আমাৰ চৰকাৰ যদি আহে তেতিয়াহ'লে আমি আপোনালোকক কোনো ধৰণৰ অসুবিধা নকৰোঁ। আহিছিলে এইটো চৰকাৰ,
240টাহে 273 পালেতো চৰকাৰে হৈ গ'লহেঁতেন। তেওঁলোকেতো 400 পাম বুলি কৈ কোনোমতে 240টা পালে। মাইনৰিটি গভৰ্ণমেণ্ট লোকৰ বুকুচাত উঠিয়ে চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰ বুকুচাত উঠিয়ে কেন্দ্ৰত চৰকাৰ কৰিছে। ইয়াতোতো তেনেকৈ AGP আৰু UPPLৰ বুকুচাত উঠিহে চৰকাৰ কৰিছে। ক'ত তেওঁলোকৰ নিজৰ অকলে চৰকাৰ কৰিব পাৰিছে? এইবাৰতো তাকো মুদা মৰিল। এইটো যে অস্থিৰ অৱস্থাটো হৈছে সেই কথাটো হ'ল যে চৌদিশে গম পাইছে যে হিমন্ত বিশ্ব শৰ্মা আজি অসমৰ সকলোতকৈ অপ্ৰিয় ব্যক্তি, আৰু সেইকাৰণে তেওঁৰ কথা বতৰা এনেধৰণৰ কথা বতৰা হৈ গৈছে যে আজি আপোনাৰ সাধাৰণ মানুহে এনেকুৱা মুখ্যমন্ত্ৰী দেখাই নাই বুলি কৈছে। মুখ্যমন্ত্ৰীৰ যিদৰে কথা বতৰা ভাষা ব্যৱহাৰ কৰিছে, এই কথা বতৰাবিলাকত সচেতন ৰাইজটো আছেই। বিজেপিৰ যিসকল লোক অৰিজিনেল বিজেপি, সেই লোকসকলো আজি এই কথাবিলাকত বিতুষ্ট। বিভিন্ন ক্ষেত্ৰত আমাক কৈছে যে আমিও অস্বস্তি পাইছোঁ। গতিকে এইকেইটা দিন আমি তেওঁলোকৰ লগত থাকোঁ নে নাথাকোঁ, আগন্তুক দিনত আমি বিজেপিয়ে কৰিম, আমি কংগ্ৰেছ কেতিয়াও নকৰোঁ। কিন্তু তেওঁৰ লগত থাকোঁ নে নাথাকোঁ সেইটো আমি অকণমান সিদ্ধান্ত ল'ব লাগিব। কিবা সুধিব? যিসকলৰ আপোনাৰ এভিকশ্যন হৈছে সেইসকলক প্ৰপাৰ ক্ষতিপূৰণ, প্ৰপাৰ কম্পেনচেশ্যন বিধি নিয়ম মতে আমি এই লোকসকলক আমি দিম, চৰকাৰে আমি দিম। তেওঁলোকক আমি ঘৰ বনাই দিম, তেওঁলোকক পাৰিলে আমি সেই মাটিতে ঘূৰাই দিম। আদানীক আমি লাগিলে তাৰ পৰা উচ্ছেদ কৰিম যদি আদানীক তাত বহুৱাই, আৰু নবহুৱাৰ কাৰণে আমি যি ধৰণৰ ব্যৱস্থা ল'ব লাগে সেই ব্যৱস্থা আমি ল'ম। আমি সকলোৱে মিলিজুলি ৰাজ্যখনৰ সামগ্ৰিক উন্নতিবিলাক, যিবিলাক মূল সমস্যা, চাকৰি বাকৰি সমস্যা। কালি মই ডিমা হাছাওত গৈছোঁ, হাহাকাৰ পৰিস্থিতি তাত CM-জনে মানুহক ভাবুকি দিছে, আৰু তাৰ মানুহবিলাক কৈছে যে আমাৰ ইয়াৰ ছোৱালীবিলাক এতিয়া বাহিৰলৈ গৈছে কাম কৰিবৰ কাৰণে, ইয়াত অৱস্থা বেয়া হৈছে, উশাহ ল'ব নোৱাৰা এটা অৱস্থা। কাৰ্বি আংলঙত গৈছোঁ, তাত কৈছে যে আমাৰ মাটিৰ সমস্যা, বিভিন্নজনৰ লগত আমাৰ চাকৰি বাকৰি নাই। আজি চাকৰি বাকৰি তেওঁলোকে দিম বুলি এই বিজেপি চৰকাৰ আনিছিল। আজি বিজেপি চৰকাৰে আজি কিমান চাকৰি দিলে কাৰ্বি আংলঙত, কিমান ডিমা হাছাওত দিলে, কিমান বিভিন্নজনক দিলে, তাৰ হিচাপ দিয়ক। সেইবিলাকে তেওঁ কৈছিলে যে 25 লাখকৈ বছৰেকত চাকৰি দিম। আজি 2,50,00,000 হয়, যদি 25 লাখকৈ দিয়ে 10 বছৰত, তাৰ হিচাপ দিয়ক। সেইবিলাক হিচাপ খুলিলে এইবিলাক বাৰেবাং কৰা কথা কয়। তেওঁলোকে কৈছিল 15 লাখ টকাকৈ কংগ্ৰেছে দুৰ্নীতি কৰা পইচাবিলাক আনি পেলাই প্ৰত্যেকৰে একাউণ্টত সোমোৱাই দিম। তেওঁহে নাচি কৈছিল প্ৰত্যেকগৰাকী মহিলাক আমি লাখপতি বনাম। গতিকে মই আপোনালোকক কৈছোঁ যে প্ৰপাৰ কম্পেনচেশ্যন, যিসকল লোক অবৈধভাৱে তেওঁলোকে খেদিছে, লেণ্ড আপোনাৰ কাগজ পাতি থকাৰ পিছতো, ইমান দিন থকাৰ পিছতো তেওঁলোকক এনেধৰণৰ ব্যৱস্থা কৰিছে। যিকোনো জাতি ধৰ্ম নহওক, আজি কঠীয়াৰ কাৰণে হওক, আমাৰ অন্য ক্ষেত্ৰতে হওক, সেইখিনি যাৰ যি এই কঠীয়া আপুনি সেইখিনিহে মাটি বিচাৰি পালে লখিমপুৰত। সেইখিনি মাটি দৰকাৰ হ'লে আমি সেইসকলক দিলোহেঁতেন। যদি কঠীয়াৰ কাৰণে মাটি নাই, সেইখিনি মাটি দিয়াত কি অসুবিধাটো আছে এভিকশ্যন কৰাৰ কাৰণে? আমি সকলোকে প্ৰপাৰ কম্পেনচেশ্যন দিম, আৰু সকলোকে আপোনাৰ জীৱন নিৰাপত্তা আৰু আমি অন্ন বস্ত্ৰ বাসস্থানৰ আমি প্ৰতিশ্ৰুতি ৰাখিছোঁ। ধন্যবাদ।